ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল অপগ্রাম গাইজ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেল দেখি গম পাই আছে গৈ আছোঁ নিজকে চিলভাৰ স্ক্ৰীণত অৰ্থাৎ ৰূপালী বৰ্ডাৰত চাবলৈ। তো যিটো সম্ভৱ হৈছে জুবিনদাৰ বাবে আৰু জুবিনদাৰ প্ৰিয় ল'ৰা ঋতুদা ওৰফে মন্দাৰ বাবে। তো এতিয়া মা আৰু মই গৈ আছোঁ, এবাৰ আহিবলৈ দেখুৱাই দিওঁ। মা আৰু মই গৈ আছোঁ গেলেৰিয়া চিনেমা GS ভাঙাঘৰত থকা প্ৰথমবাৰৰ বাবে সেই চিনেমা হলটোত গৈ আছোঁ। তো টিকট মই PVR বা এনেকৈ যোনটো আদাবাৰীত আছে NCS স্কুৱেৰ মলত চাম বুলি ভাবিছিলোঁ, কিন্তু টিকট নাপালোঁ মই। তো কেনেকৈ কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম আৰু এক্সাইটেড হৈ আছোঁ, ভালো লাগি আছে, দুখো লাগি আছে, যিহেতু জুবিনদা আমাৰ মাজত নাই। বহুতখিনি আশা আছিলে জুবিনদাৰ লগত কাম কৰিবলৈ। তো কেনেকৈ কি কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম, বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। তো এতিয়া মা আৰু মই ঘৰৰ পৰা আহিলোঁ, চেঁচা পাৰ হ'লোঁ। চেঁচা বুলি এখন ঠাই আছে ইয়াৰ আমাৰ মানে ঘৰৰ পৰা গুৱাহাটীলৈকে যোৱা। তো ডাইৰেক্ট যাম ভাঙাঘৰ। তো ভিডিঅ' কৰি নাযাওঁ, যিহেতু মই গাড়ী চলাই আছোঁ, লগতে মায়ে উঠি আছে পিছফালে। তো আপোনালোকৰ ডাইৰেক্ট গেলেৰিয়া চিনেমা হাব মল GS ভাঙাঘৰত আছে, তালৈকে যাম, তাতে লগ পাম। আৰু সেয়াই আৰু জুবিনদা যিহেতু আমাৰ মাজত নাই, ভাবিছিলোঁ যে কি জুবিনদাৰ লগতে একেলগে প্ৰিমিয়াৰ শ্ব' চাম। মাকো কৈ আছিলোঁ যে মাকো লৈ যাম এনেকৈ প্ৰিমিয়াৰ শ্ব'ত। তো সেয়াই আৰু সকলো ভবামতেতো নহয়। তো জুবিনদা য'তে আছে শান্তিত থাকক আৰু মোক আশীৰ্বাদ কৰি যাওক এনেকৈ যে ভাল ভাল কাম কৰি যাব পাৰোঁ আৰু জুবিনদাৰ দৰে এজন যেন ভাল আৰু সৎ মানুহ হ'ব পাৰোঁ। সেয়াই আৰু মই জানো জুবিনদাই আশীৰ্বাদ কৰিব। তো এতিয়া ধুনীয়াকৈ গৈ আছোঁ। এনেকৈ আহি ফাইনেলি পাই গ'লোঁ গেলেৰিয়া চিনেমা। গাইজ ফাইনেলি আহি পালোঁ। মানে কি হৈছিল, গুগল মেপত চাই আহি আছিলোঁ, কিন্তু ৰাস্তা পূৰা ঘূৰাই আছে। এবাৰ লৈ গৈছে ৰাজগড়ৰ লাইনটোত। তো মানে খং উঠি গ'ল। তাৰপিছত লোকেল ইয়াৰে মানুহক সুধি ল'লোঁ, তাৰপিছত দেখিলোঁ। তো পাৰ্কিং কৰিলোঁ স্কুটিখন ইয়াতে, পাৰ্কিং এৰিয়া ধুনীয়া হয়। তো এতিয়া মা আৰু মই কিবা খাই লৈ গৈ আছোঁ চিনেমা হলটোলৈকে বুলি মই দেখুৱাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আমাৰ শ্ব'টো আছে 10:30 গেলেৰিয়া চিনেমা হাব মল ভাঙাঘৰত GS ৰোড। তো আমি 9টাতে আহি পালোঁ। এতিয়া 9টা বাজিল, 1.5 ঘণ্টা টাইম যিহেতু আছে। আৰু ৰাতিপুৱা আমি একো খাই অহা নাই, মায়েও একো খাই অহা নাই, ময়ো খাই অহা নাই। তো সেনেকৈ আমি দোকান বিচাৰি আছোঁ। বৰ্তমান মানে কি যিবোৰ ষ্টল আছিলে, মানে ষ্ট্ৰীটৰ ষ্টল আছিল, সেইবোৰো এতিয়া নাই, অপেনিং কৰা নাই। চাহৰ দোকান কেইখন মানে আছে। তো আমি ভাবিছোঁ পৰঠা খাই লওঁ, যিহেতু কি ক'ম, চিনেমাখন চোৱালৈকে টাইমো লাগিব, ভোকো আৰু বেছি ভোকটো বাঢ়ি যাব। তো চেষ্টা কৰোঁ কিবা এটা খাই ল'বলৈ। ৰাতিপুৱা গুৱাহাটীত পুৰীৰ দোকানে বেছি পোৱা যায়। তো পুৰি নাখাই চাহ খাই লওঁ। তো চাহ আৰু কিবা এনেকৈ নাস্তা খাই ল'লোঁ। ভালো লাগি আছে আৰু ভালৰ মাজতে বেয়াও লাগি আছে যে কি যিহেতু জুবিনদাৰ কাৰণে মই চিনেমাখনত চান্স পালোঁ। জুবিনদাই যদি মোক অভিনয়ত সেই চান্সটো নিদিলে হয় শিকিবৰ কাৰণে, মই আজি এনেকৈ জুবিনদাৰ ফিল্মত আহিব নোৱাৰিলোঁ হয়। তো মন আছিল জুবিনদাৰ লগত একেলগে চিনেমাখন চাবলৈ, প্ৰিমিয়াৰ শ্ব' চাবলৈ বা এনেকৈ চাবলৈ। তো সেই আৰু বহুত দুখ লাগিছে যে যুগটো মই প্ৰকাশ কৰিব নোৱাৰোঁ আপোনালোকক, যে যিটো মানুহে মোক সপোন কৰি থৈ গ'ল। আৰু মাকো মই কৈ আছিলোঁ যে কি জুবিনদাৰ লগতে প্ৰিমিয়াৰ শ্ব' চাম, মাকো লগ কৰাই দিম, কিন্তু আশাটো পূৰণ নহ'ল। এটাই বিচাৰোঁ যে জুবিনদা য'তে আছে শান্তিত থাকক, মোক আশীৰ্বাদ কৰক, অসমৰ ৰাইজক আশীৰ্বাদ কৰক যে কি বেয়া কামবোৰৰ পৰা আঁতৰি ভাল কাম কৰি ভাল পথেৰে জুবিনদাৰ দৰে যেন যাব পাৰে, চবেই আপোনাৰ দৰে যাব পাৰে। আৰু দুখীয়ে যে উচিত শাস্তি পায়, এনেকুৱা শাস্তি পায় যে কি মানে পৃথিৱীৰ চবেই গম পায় যে এনেকুৱা এটা শাস্তি পাইছে, আৰু জুবিনদাই জলদিয়ে নাই পায়। তো মোৰ আৰু এটা সপোন আজি পূৰণ হ'ব গৈ আছে। যেতিয়া মই জুবিনদাক লগ কৰিছিলোঁ, জুবিনদাক চিনেমাত কাম কৰিব মন আছিল, ফাইনেলটো মোৰ সপোন পূৰণ হ'ল। মানুহে চিনিও পালে কিছু মানুহে। তো জুবিনদাক কেনেকৈ ধন্যবাদ দিম মই ভাষা নাই। আৰু লগতে মই ভাবিছিলোঁ যে কি এদিন মই যিহেতু এক্টিং লাইনত মন, মডেলিং, ডেন্সিং লাইনত মন, আৰু মই মাক চিনেমা হলত আনি মোৰ চিনেমা দেখুৱাবৰ কাৰণে এটা সপোন আছিল, সেই সপোনটো পূৰণ হ'বলৈ গৈ আছে। তো সঁচাই জুবিনদা মোৰ বাবে গডফাদাৰ, লগতে মানে ভগৱান কৈ নহয়, জুবিনদা ভগৱান বুলি, লগতে মই গডফাদাৰ হিচাপে মানুহ। আৰু জুবিনদাৰ দৰে এজন ভাল মানুহ হৈ আগবাঢ়িবলৈ চেষ্টা কৰিম। শেষত আৰু এবাৰ ক'ম, জুবিনদাই যেন অতি সোনকালে ন্যায় পায়। তো এতিয়া চাহ খাই আহি গৈ আছোঁ চিনেমা হলটোলৈকে বুলি।
তো গেলেৰিয়া চিনেমাৰ যোনটো বিল্ডিং আছে তাৰে 5th ফ্ল'ৰলৈকে আহি গ'লোঁ। আহিয়ে জুবিন দাক দেখা পালোঁ, ধুনীয়াকৈ সেৱা এটা লৈ ল'লোঁ। বহুত মিছ কৰিছোঁ তোমাক জুবিন দা। তো তোমাৰ বাবে আজি মই এনেকৈ মাক লৈ আহি নিজকে ৰূপালী পৰ্দাত চাব পাৰিছোঁ। তো লিফ্টত গৈ আছোঁ, ফাইনেলি আহি পালোঁ মেইন চিনেমা হলটোলৈকে বুলি। তো চাওক পৰিৱেশটো কি ধুনীয়া। এখন পোষ্টাৰখন ৰৈ ৰৈ বিনালে, তাৰপিছত জুবিন দাৰ ধুনীয়াকৈ চাকি ধূপ জ্বলাইছে ইয়াতে, সেৱা এটা ধুনীয়াকৈ লৈ ল'লোঁ। তো টাইম হৈ গ'ল আমাৰ 10:30 পৰা আছিল, 10:20 মানৰ পিছতে আমাক এণ্ট্ৰি দিলে। মোৰ টিকট আছিল বিজনেছ ক্লাছত, দুটা মা আৰু মোৰ। তো আমি দুজনে ধুনীয়াকৈ বহি ল'লোঁ। এতিয়া চাব লাগে চিনেমাখন, যিহেতু বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ। তো ফাইনেলি আজি চাম। গাইজ ইণ্টাৰভেল হৈ গ'ল আৰু এতিয়া অলপ ৰেষ্ট দিয়ে নহয় মাজতে। তো বাহিৰলৈকে অলপ ওলাই আহিলোঁ, মায়ে বহি আছে অলপ। তো নিজকে নিজে ৰূপালী পৰ্দাত দেখি সঁচাই বহুত ভাল লাগিল। যিখিনি কৰিছোঁ মোৰ মতেতো যিমানে মানে যোনে চাইছে কৈছে ভাল হ'ব বুলি, মোৰ মতেও মই ছেটিছফাই হৈছোঁ। আৰু তো কি ক'ম, জুবিন দাই মোক সপোন পূৰণ কৰি থৈ গ'ল। লগতে আজি মোৰ সপোন পূৰণ হ'ল যে নিজকে পৰ্দাত মাৰ লগত চাই মাক দেখুৱাবলৈ, সেইখিনিও সপোন পূৰণ হৈ গ'ল। মই অলপ আগতে কৈছোঁ। তো চাই ইয়াতকৈ আৰু ভাল কাম কৰিব লাগিব, যে এটা সময়ত মোক গোটেই পৃথিৱীয়ে চিনি পায়। জীৱনত কিছুমান দুখ পালেও কিন্তু ভবামতে কামবোৰ হৈ আছে। নাজানো কিমান দূৰ আগুৱাই যাব পাৰিম, কিন্তু আজিৰ পৰা এটা কথা কৈছোঁ, জুবিন দাৰ দৰে এজন সৎ মানুহ হ'ম। নিজৰ কৰিব লগাখিনি 100% দি ভালকৈ কৰিবলৈ চেষ্টা কৰিম, আৰু এজন ভাল অভিনেতা হ'বই লাগিব যদি মই জীয়াই থাকোঁ। তো কিছু টাইম ল'ম, কিন্তু এজন মানুহ ভবামতে হ'বই লাগিব। শ্বুটিঙতে ভাবিছিলোঁ প্ৰিমিয়াৰ শ্ব' চাম, জুবিন দাক লগ পাম, মাকো লৈ আহিম, কিন্তু সেইটো সম্ভৱ নহ'ল। জুবিন দা থেংকছ লগ, যে প্ৰথম দিনে লগ পাওঁতে যিটো কথা কৈছিলোঁ সেইখিনি সম্ভৱ হৈ গ'ল। কিন্তু তুমি আজি আমাৰ মাজত নাই, মই সঁচা বহুত মিছ কৰিছোঁ তোমাক। আজি থকা হ'লে মোক এটলিষ্ট এবাৰ ক'লে হয় ভাল কৰিছ আৰু কৰি যা। তো আপুনি য'তে আছে ভালে থাকিব, শান্তিত থাকিব, আৰু আপুনি ন্যায় পাবই লাগিব। তো আশীৰ্বাদ কৰক যে মই আৰু নাম কৰিব পাৰোঁ। ফাইনেলি চিনেমাখন চোৱা হৈ গ'ল। এতিয়া মোৰ যিটো ফিলিংছ হৈ আছে মনত, সেইটো মই আপোনালোকক প্ৰকাশ কৰিব নোৱাৰোঁ, জোৰে জোৰে কান্দিব নোৱাৰোঁ। যিজন মানুহে সপোন পূৰণ কৰি থৈ গ'ল মোৰ, তেখেত কি ক'ম আৰু, ভাষা নাই। ফাইনেলি চোৱা হৈ গ'ল। এতিয়া খাব আহিছোঁ, ভাতে খাওঁ। তো কি ক'ম, চিনেমাখনৰ ফিডবেকটো মই ভিডিঅ'টোৰ শেষত দি আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া এখন হোটেলত আহিছোঁ। তো এতিয়া খাই লওঁ হোটেলতে। ভেজ থালি দুটা লৈছোঁ, লগতে ফিছ লৈছোঁ, লোকেল ফিছ। তো ভোকো লাগিছে, যিহেতু ৰাতিপুৱা এনেকৈ একো খাই অহা নাই। এয়া চাওক, ফিছ, লোকেল ফিছ। তো এতিয়া যাব লাগে ঘৰলৈকে বুলি। তো গাইজ, যোৱাকালি আছিল 9 নৱেম্বৰ, আজি হ'ল 10 নৱেম্বৰ। যোৱাকালি 9 তাৰিখে মই আৰু মা ৰৈ ৰৈ বিনালে চিনেমাখন হলত চাই আহিলোঁ। মই চাইছোঁ গেলেৰিয়া চিনেমা, হাবমল, ভাঙাগড় GS ৰোডত। তো চিনেমাখনৰ ফিডবেক দিম বুলি কৈছিলোঁ, কিন্তু যোৱাকালি মোৰ ভিডিঅ' বনোৱা নহ'ল। তাৰাতাৰিতে ঘৰলৈকে আহিলোঁ, যিহেতু স্কুটি লৈ গৈছিলোঁ। তো মানে চিনেমাখনৰ ফিডবেকটো মই ক'বলৈ চেষ্টা ক'ম এতিয়া। তো চিনেমাখন মানে বহুখিনি খৰচ কৰি বনাইছে। লগতে জুবিন দাই যিহেতু কৈ গৈছে যে, আৰু জানে আপোনালোকে এইখন এখন মিউজিকেল চিনেমা হয়। তাৰপিছত ষ্টৰীৰ পৰা আদি কৰি, আৰু ষ্টৰীটো
মানে বহুতে এনেকৈ ফটো আপলোড কৰিছে যে কি চিনেমা আৰু ৰিয়েল জুবিন দাৰ যেনেকুৱাকৈ ঘটনাটো ঘটি গ'ল অলপমান মিল থকাৰ দৰে হৈছে। মানে কি ক'ম আৰু এইটো জীৱনত প্ৰথম এনেকুৱা এটা ষ্টৰি দেখিছোঁ যি মানে ৰিয়েলৰ লগত পূৰা মানে জানি বুজি নাজানো আৰু পূৰা মিলি গৈছে আৰু ষ্টৰিটো। তাৰপিছত গানকেইটা আপোনালোকে চাইছে গোটেইখিনি। তাৰপিছত গ্ৰাফিক্স চাউণ্ড লগতে ৰৈ ৰৈ বিনালে যোনটো মেইন টাইটেল চং সেই চংটোৰ কথা আপোনালোকে ইউটিউবত শুনে হেডফোনত শুনে যদি আপোনালোকে চিনেমা হলত যায় তেনেহ'লে ৰৈ ৰৈ বিনালেটো যেতিয়া প্লে' হ'ব মানে মজা পাব আৰু মই আটাইতকৈ বেষ্ট গানৰ ক্ষেত্ৰত ৰৈ ৰৈ বিনালে যোনটো টাইটেল থাকে সেইটোত হলত বেছি মানে ভাল পাইছোঁ। লগতে বাকীকেইটা গানো ভালেই হয়, গোটেইকেইটা গানেই ভাল হৈছে পপুলাৰ এতিয়া। আৰু লগতে চিনেমাখন চব ফালৰ পৰা বেষ্ট হৈছে, যিহেতু মিউজিকেল চিনেমা হয় গোটেইখিনি বেষ্ট হৈছে। গ্ৰাফিক্স চাউণ্ড লগতে ষ্টৰিটো বহুত ভাল লগা। তো অসমীয়া চিনেমা যিহেতু জুবিন দাৰ সপোন আছিল যে অসমীয়া চিনেমাক গোটেই বিশ্বতে ফেমাছ কৰিব, অলৰেডি কৰিছে হৈ গ'লে ফেমাছ হৈ গ'লে। জুবিন দাৰ আৰু সপোন আছিল যে আমি অসমৰ পৰা বাহিৰত নাযাওঁ, বাহিৰৰ মানুহ অসমত আহিব বুলি, বা যিটো ষ্টেপত বনাব ইচ্ছা আছিল জীয়াই থকা দিনত সেইটো বনাইছে বাৰু। সেইটো জুবিন দা থাকিলে আৰু বেছি ভাল লাগিলে হয়, কিন্তু জুবিন দাই সেইখিনি ভাগ ল'ব নোৱাৰিলে। সঁচাই বহুত দুখিত আমি। তো অসমীয়া চিনেমা জীয়াই ৰাখিব লাগিব সকলোৱে মিলি, যে জুবিন দাৰ যিটো সপোন আছে এতিয়া আমি সেইখিনি আগুৱাই নিব লাগিব, আমাৰ গোটেই অসমবাসীয়ে মিলি ছাপোৰ্ট কৰিব লাগিব। সেইকাৰণে আপোনালোকে অসমীয়া চিনেমা চাওক। আৰু লগতে বহুত নিউজত পাই আছোঁ পাইৰেচি হৈ আছে, ভিডিঅ' আপলোড কৰি দিছে এনেকৈ কাটি লগতে ফুল লগতে বহুতকেইটাক জেলতো নিছে। তো মোৰ মতে এইবোৰ কৰিলে ভাল নহয়। মই চিনেমাখনৰ এটা সৰু পাৰ্ট কৰিছোঁ, কিন্তু মই এতিয়ালৈকে এখন ফটো সেনেকৈ দিয়া নাই। শ্বুটিঙৰ এখন দিছিলোঁ বাৰু, এখন নে দুখন এনেকৈ দিছিলোঁ। তো কি হয়, মই এটাই বিচাৰোঁ যে কি মোৰ চিনাকি 10জন যদি ওলায় সিহঁতে যদি চিনেমাখন চাই 5,000 10,000 যি পায়, যে নেক্সট যোনখন চিনেমা বনাব সেইখন অলপ 10,000 হ'লেও সকাহ হ'ব মানে প্ৰডিউচৰ ক্ষেত্ৰত। তো সেইটোৱে বিচাৰোঁ। তো আপোনালোকে এনেকুৱা কাম নকৰিব, কাৰণ জুবিন দাৰ যিটো সপোন আছিল, জুবিন দাই আগতেও এটা ভিডিঅ'ত কৈ গৈছে যে কি পাইৰেচি নকৰিব, পাইৰেচি কৰাটো মানে বহুত বেয়া কাম। আৰু মোৰ মতে গৰু চোৰ চিনেমা চোৰেই হয়। ৰাজেশ ভূঞাচাৰ্যই কৈছে, লগতে চবেই কৈ আছে সেইটো কথা। তো ইমান ধুনীয়া এখন চিনেমা আপোনালোকে হলত যাওক চাওক, অসমীয়া চিনেমা আগুৱাই যোৱাত সহায় কৰক। কাৰণ ইমান কষ্ট কৰি এখন চিনেমা বনোৱা যায়। মই অলপ টাইমৰ কাৰণে ওলাই হ'লেও মোৰ সেইদিনা মানে কি ক'ম আৰু আপোনালোকতো মই শ্বুটিঙৰ ভ্লগটোত কৈছোঁ যে এনেকুৱা বহুতখিনি আমাৰ হয়, কষ্ট হয়, লগতে খৰচৰ পৰা আদি কৰি মই নিজে দেখা পাওঁ। তো 2 ছেকেণ্ডৰ কিবা এটা যদি কৰে আপুনি, সেইখিনিও অলপমান বহুতখিনি বাজেটত আহি যায়। তো এনেকুৱা কাম নকৰিব, পাইৰেচি নকৰিব। আৰু লগতে চিনেমাখন মানে কি বৰ্তমান অসমীয়া চিনেমাৰ ক্ষেত্ৰত মানে যিমান অসমীয়া চিনেমা চালোঁ তো বেষ্ট ওৱান আৰু। তো পাইৰেচি নকৰিব, আৰু যোনে এনেকুৱা কাম কৰে প্লিজ কৈছোঁ নকৰিব। আৰু আপোনালোকে এইটো অপৰাধ কৰি আছে। আৰু কোনোবাই যদি দেখে হলত যে কি চিনেমা শ্বুট কৰি থকাৰ লগে লগে চিনেমা কৰ্তৃপক্ষক কওক, লগতে আৰক্ষীক কওক। আৰু কেতিয়াবা যদি হঠাতে ইউটিউবত দেখা পায় তেনেহ'লে আপোনালোকে স্ক্ৰীনশ্বট মাৰি লিংক যিমান পাৰে আৰক্ষীক দিবলৈ চেষ্টা কৰক, কাৰণ এনেকুৱা কাম কৰিব নালাগে। আৰু মই কালি কৈছোঁ চিনেমাখন বহুত ভাল হৈছে, আপোনালোকে অসমীয়া চিনেমা আগুৱাই যোৱাত সহায় কৰক আৰু এনেকুৱা কাম নকৰিব। তো সেয়াই আৰু মোৰো এটা সপোন আছিল, সেই সপোনটো সৰুকৈ হ'লেও পূৰণ হ'ল। তো আপোনালোকে যাওক চিনেমা হলত, চিনেমা চাওক আৰু এইবোৰ বেয়া কামত লিপ্ত নহ'ব। আৰু ভিডিঅ'টো শেষত এটাই ক'ম, জুবিন দাই যে অতি সোনকালে ন্যায় পায় আৰু দুখীয়া শাস্তি পায়, যিটো কাৰণে আমি ৱেইট কৰি আছোঁ। তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক এটা অনুৰোধ জনাওঁ যে আপুনি জল্দি ন্যায় দিয়ক জুবিন দাক। তো গাইজ এইখিনিয়ে ক'ব লগা আছিলে।